আজি ঘোষণা হল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। নতুন শিক্ষানীতিৰে ঘোষণা হল ফলাফল। এইবাৰৰ ফলাফলত প্ৰথমবাৰৰ বাবে নাই কোনো স্থান প্ৰাপক। ফকীৰগঞ্জৰ হামিদাবাদ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ 1941 চনত স্থাপিত হোৱা বিদ্যালয়খনত 1977 চনৰ পৰা কলা শাখা চলি আছে আৰু তেতিয়াৰ পৰা 2024 বৰ্ষৰ ভিতৰত এইবেলি আটাইতকৈ ভাল ফলাফল লাভ কৰিছে বিদ্যালয়খনৰ শিক্ষাৰ্থীয়ে আৰু বিদ্যালয়খনৰ প্ৰথম স্থান লাভ কৰা ছোৱালীজনীয়ে 84.02% লাভ কৰিছে। বিদ্যালয়খনত পৰীক্ষাৰ্থীৰ উত্তীৰ্ণৰ হাৰ 97%। প্ৰথম স্থান 28 জন, দ্বিতীয় স্থান 66 জন, তৃতীয় স্থান লাভ কৰিছে 17 জন আৰু মাত্ৰ 4 জনে ফেল কৰিছে। বিদ্যালয়খনত প্ৰথম স্থান লাভ কৰা ছাত্ৰীজনীৰ সপোন এজনী ভাল শিক্ষয়িত্ৰী হোৱা। ভাল হৈছে, মোৰ 84.2% পাইছোঁ আৰু 4টা ছাবজেক্টত লেটাৰ। তোমাৰ বিদ্যালয়খনৰ নাম? হামিদাবাদ এছএছ স্কুল। তোমাৰ দেউতাকে কি কাম কৰে? মোৰ দেউতাই বেঞ্চাৰ টিচাৰ আৰু এখন মছলাৰ দোকান কৰে। তুমি পঢ়া শুনা কিমান টাইম কৰিছা? মই সিমান টাইম পঢ়া নাই, 5-6 ঘণ্টাকৈ পঢ়িছোঁ, কিন্তু যিমান টাইম মই পঢ়িছোঁ মনোযোগৰে পঢ়িছোঁ। মেট্ৰিকত ৰিজাল্ট কেনেকুৱা হৈছে তোমাৰ? মেট্ৰিকত মোৰ পাৰ্চেণ্টেজ আছিল 81 আৰু এইবেলি কিমান? 84। তোমাৰ সপোন কি? মই এজন ভাল টিচাৰ হ'ম। অতি দুৰ্গম আৰু নৈপৰীয়া অঞ্চলৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী পৰীক্ষাৰ ফলাফলক সন্তুষ্টি প্ৰকাশ কৰে বিদ্যালয়ৰ অধ্যক্ষ জাহিদুল ইছলাম মোল্লাই। বিদ্যালয়খনৰ অধ্যক্ষই জানিব দিয়া মতে বিদ্যালয়খনত নাই পৰ্যাপ্ত পৰিমাণৰ শিক্ষক। অসমীয়া, হিন্দী আৰু ৰাজনৈতিক বিষয়ত কোনো বিষয় শিক্ষক অবিহনেই চলাই আছে বিদ্যালয়খন। নিউজ ডেস্ক ৰিপৰ্ট, তামাম মিডিয়া। হয়, এইবাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কলা শাখাত ভাল ফলাফল দেখুৱাইছে। আপোনালোকক এটা কথা কওঁ যে আমাৰ বিদ্যালয়খন আপোনালোকে চাই আছে, একেবাৰে নদীৰ ব্ৰহ্মপুত্ৰ নদীৰ মানে কিনাৰত থিয় হৈ আছে আৰু আমাৰ ইয়াত বহুত গৰাখহনীয়াৰ প্ৰভাৱ আৰু ল'ৰা ছোৱালীসকলে বহুতৰ ঘৰ বাৰী ভাঙি গৈছে আৰু বহুত দুখীয়া অঞ্চল। গতিকে ইমান প্ৰতিকূল বতৰত, ইমান প্ৰতিকূল অৱস্থাতো ল'ৰা ছোৱালীসকলে ভাল ফলাফল দেখুৱাইছে, ভাল পাইছোঁ। এনেই আমাৰ টোটাল 115 ষ্টুডেণ্ট পৰীক্ষা দিছিলে, 4 জন মানুহে ফেল কৰিলে, বাকী গোটেইকেইটা উত্তীৰ্ণ হ'ল 97%। আৰু তাতকৈ ভাল লাগিছে এইবাৰ বিদ্যালয়খনৰ পৰা 84% পাছ কৰিলে। আমাৰ কলা শাখাৰ বিদ্যালয় স্থাপন হোৱাৰ পৰা এইবাৰে আটাইতকৈ বেছি মাৰ্ক পাইছে এজনে সুকীয়াকৈ নিজাববীয়াকৈ 84%। এনে ফাৰ্ষ্ট ডিভিজন 28 ফাৰ্ষ্ট ডিভিজন পাইছে, ছেকেণ্ড ডিভিজন 67, বাকীকেইটা থাৰ্ড ডিভিজন পাইছে। মুঠতে ভাল লাগিছে, ল'ৰা ছোৱালীসকলে এটা দিশ দেখা যায় যে ইমান কষ্টৰ মাজতো, নদী ভংগ হোৱাৰ পিছতো, গৰাখহনীয়াত কবলত পৰাৰ পিছতো আৰু বহুত দূৰ দূৰণিৰ কাম বন কৰিও ল'ৰা ছোৱালীবোৰে পঢ়াটো ধৰি ৰাখিছে, শিক্ষা ক্ষেত্ৰখনৰ লগত যে জড়িত হৈ আছে, এইটো এটা ভাল লক্ষণ আমাৰ অঞ্চলখনৰ কাৰণে, সমাজখনৰ কাৰণে আৰু দুখীয়া মাক দেউতাকৰ কাৰণে এটা ভাল ফল আৰু ভাল লাগিছে। হয়, আপোনালোকে জানে আমাৰ বিদ্যালয়খন 1941 প্ৰি ইণ্ডিপেণ্ডেণ্ট পিৰিয়ড দিশত ভাৰতবৰ্ষৰ স্বাধীনতাৰ আগতে স্থাপিত বিদ্যালয় আৰু এই বিদ্যালয়খনে এই অঞ্চলখনত একেবাৰে ভাৰত স্বাধীনতা হোৱাৰ আগৰ পৰা শৈক্ষিক ক্ষেত্ৰখনৰ এটা ভাল এটা দিশ এই বিদ্যালয়খনে ধৰি ৰাখিছে আৰু এইবাৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টো ভাল, আপোনালোকে ইতিমধ্যে গমেই পাইছে। মই এটা কথা মাত্ৰ ক'ব বিচাৰিছোঁ যে আমাৰ বিদ্যালয়ত এতিয়ালৈ হায়াৰ ছেকেণ্ডেৰীত প্ৰায় 3টা পোষ্ট খালী হৈ আছে, মেজৰ ছাবজেক্টৰ পোষ্ট 3টা খালী হৈ আছে আৰু গভৰ্ণমেণ্টে যদি এডভাৰটাইজমেণ্ট কৰেও ইয়াত শিক্ষকসকল নাহে, কাৰণ ইমান দূৰদূৰণীয়া অঞ্চল আৰু ইমান বেকৱাৰ্ড প্লেচৰ কাৰণে নাহে, গতিকে নৈপৰীয়া অঞ্চল হোৱাৰ কাৰণে। গতিকে আমি কেনেবাকৈ মেনেজ কৰোঁ, অনাৰেৰী টিচাৰ ৰাখি লওঁ বা ছাত্ৰসকলৰ পৰা কিছুমান অলপ হ'লে পইচা লওঁ বা আমি নিজেও পইচা দি আমি অনাৰেৰী শিক্ষক ৰাখি পেলাইহে পঢ়াই আছোঁ। কি ক'ব, যিহেতু টিচাৰ আছে, চৰকাৰকতো আবেদন জনাম যে মাথোন এটা আবেদন আমাৰ ইয়াত এতিয়া অসমীয়া বিভাগৰ দিছিলে, অসমীয়া আৰু আমাৰ হিন্দী বিভাগ বা আমাৰ বিভাগ দিছিলে, ইকনমিক্স বিভাগ দিছিলে, কিন্তু এইখিনিত কি দিছিলে চৰকাৰে ST হিলছ বুলি লিখে, ST হিলছৰ ছাত্ৰ কেণ্ডিডেট পোৱা নাযায় আৰু এইখিনিলৈ নাহে। মেজৰ ছাবজেক্ট কি? এইটো আমাৰ এটা হ'ল অসমীয়া, এটা হ'ল হিন্দী আৰু পলিটিকেল চায়েন্স। পলিটিকেল এইবাৰ গ'ল, পলিটিকেল চায়েন্সো নাই।